29 জুন তাৰিখে মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ ফুটবল কোচিং চেণ্টাৰটো আৰম্ভ কৰিম আৰু এদিনাখন আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় খেলুৱৈ হৰিচৰণ নাৰ্জাৰী তেওঁ আমাৰ খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণে আমাৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। নলবাৰী ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু বৰক্ষেত্ৰীৰ ক্ৰীড়ানুৰাগী ৰাইজৰ সহযোগত আমি মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাই ফুটবল একাডেমিটো বহুত দিনৰ আমাৰ পৰিকল্পনা আছিল। আমি 29 তাৰিখৰ পৰা এই একাডেমিটো শুভাৰম্ভ কৰিম আৰু আমি ইতিমধ্যে এগৰাকী বিশিষ্ট প্ৰশিক্ষককো আমি ইয়াতে নিয়োগ কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই ক্ৰীড়া সন্থাৰ ফুটবল একাডেমিৰ জৰিয়তে বৰক্ষেত্ৰী অঞ্চলৰ খেলুৱৈ যিবিলাক প্ৰতিভা আছে প্ৰতিভাবিলাক বিকাশ ঘটাই আমি ভাল খেলুৱৈ প্ৰস্তুত কৰাত সফল হ'ম। কিমান বয়স কিমান তাতো ছিনিয়ৰ টিম এটা আছে, মুকালমা আঞ্চলিক ক্ৰীড়া সন্থাৰ এটা ছিনিয়ৰ টিম আছে। সেই টিমটো ৰেগুলাৰ প্ৰেক্টিচ প্ৰশিক্ষণ আৰু আমি 12 বছৰৰ পৰা 22 বছৰলৈকে এই বয়সৰ ভিতৰত থকা সকলো মানে যিখিনি খেলুৱৈ আছে তাক আমি বাছনি কৰি প্ৰতিভা সম্পন্ন খেলুৱৈখিনি যাতে আমি আৰু আগুৱাই লৈ যাব পাৰোঁ তাৰ লক্ষ্য লৈ আমি এই প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।